আপুনি এতিয়া যি পৰিস্থিতিৰ মাজেৰে গতি কৰি আছে মই জানো সেয়া সহজ নহয়। আপোনাৰ এনে লাগিছে যেন আপোনাৰ আটাইতকৈ মানুহজনে আপোনাৰ সংগ এৰি দিছে। এনে লাগিছে যেন সকলো সপোন সকলো আশা ইয়াতে শেষ হৈ গ'ল। আপুনি উশাহ লৈছে ঠিকেই, কিন্তু ভিতৰি ভিতৰি আপুনি ভাঙি শেষ হৈ পৰিছে। কিন্তু আজি মই আপোনাক এটা সত্য ক'বলৈ আহিছোঁ, আপোনাৰ কাহিনী এতিয়াও শেষ হোৱা নাই। আচলতে আপোনাৰ আচল অধ্যায়টো এতিয়াহে আৰম্ভ হ'বলৈ গৈ আছে। শুনক, এই পৃথিৱীখনে আপোনাৰ চকুৰ পানীৰ মূল্য নিদিয়ে। আপুনি কিমান কষ্টত আছে, আপুনি কিয় কালি হাৰি গৈছিল, এই কথা এই পৃথিৱীয়ে কেয়াৰ নকৰে। এই পৃথিৱীয়ে কেৱল ফলাফল দেখে, আপোনাৰ সপোনৰ শেষ পৰিণতিহে দেখে। সোণ কেতিয়াও জুইত নুঠাকৈ জিলিকি নুঠে। আপোনাৰ আজিৰ এই যন্ত্ৰণাখিনিয়ে আপোনাক ভৱিষ্যতৰ বাবে শক্তিশালী কৰি তুলিছে। কালি আপুনি ক'ত হাৰিছিল সেয়া গুৰুত্বপূৰ্ণ নহয়, আজি আপুনি কি কৰিছে সেয়াহে আচল কথা। আৰামৰ বিচনাত শুই কোনেও ইতিহাস ৰচনা কৰিব নোৱাৰে। ইতিহাস কেৱল তেওঁলোকেহে লিখে যিয়ে বিনিদ্ৰ ৰজনী কটাই নিজৰ লক্ষ্যৰ পাছত দৌৰে। অজুহাত দিয়া বন্ধ কৰক, ভাগ্যক দুখ দিয়া বন্ধ কৰক। আপোনাৰ হাতত যি আছে তাৰে জৰিয়তেই খেলখন এনেকৈ খেলক যাতে অনাগত দিনত আপোনাক হৰুৱাবলৈ মানুহে চক্ৰবিহু ৰচিবলগীয়া হয়। আপুনি যাক আদৰ্শ বুলি মানে তেওঁলোকো এদিন আপোনাৰ দৰেই শূন্য আছিল, কিন্তু তেওঁলোক আৰু আপোনাৰ মাজত এটাই ডাঙৰ পাৰ্থক্য আছিল, তেওঁলোকে কেতিয়াও হাৰ মনা নাছিল। আপোনাৰ প্লেন কাৰো আগত প্ৰকাশ নকৰিব। আপোনাৰ সফলতাই যাতে ডাঙৰকৈ শব্দ কৰে তেনেকৈ কাম কৰক। মন নাথাকিলেও কাম কৰক, গা বেয়া লাগিলেও কাম কৰক। অনুশাসনেই আপোনাক ভিৰৰ পৰা সুকীয়া কৰিব। উঠি থিয় হওক, চকুৰ পানীখিনি মুচি পেলাওক, নিজৰ বুকুত হাত থৈ কওক, মোৰ যুদ্ধ এতিয়াও শেষ হোৱা নাই। মই জিলিকিবলৈ জন্মগ্ৰহণ কৰিছোঁ। গাত লাগি থকা ধূলি জোকাৰি পেলাওক আৰু আপোনাৰ যি প্ৰাপ্য তাক আজৰি আনক। ধন্যবাদ।